ইনষ্টাগ্ৰামত ক্ৰিয়েট শ্বৰ্টকাট কেনেকৈ বনাব? যদি আপোনালোকে ক্ৰিয়েট শ্বৰ্টকাট বনাই দিয়ে তেতিয়াহ'লে আপোনালোকে ৰিলছ এটা ক্লিকতে চব ফ্ৰেণ্ডছক পঠিয়াব পাৰিব। বেলেগকৈ আপোনালোকে চিলেক্ট কৰি থাকিব দৰকাৰ নাই ফ্ৰেণ্ডছক এটা ৰিলছ পঠিয়াবৰ কাৰণে। আগতে যেনেকৈ আপোনালোকে ৰিলছ পঠিয়াবৰ কাৰণে লগৰবিলাকক এটা এটাকৈ চিলেক্ট কৰিব লাগে, তেতিয়া ৰিলছটো পঠিয়াব পাৰিব। তো আপোনালোকক ইনষ্টাগ্ৰামে এটা নতুন আপডেট আনি দিছে য'ত আপোনালোকে এটা ক্লিকত চব ফ্ৰেণ্ডছক পাৰ্চনেলি ৰিলছ পঠিয়াব পাৰিব। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চবতকৈ প্ৰথম আপোনালোকে ৰিলছৰ ছেকশ্যনটো অ'পেন কৰি লওক। ৰিলছৰ ছেকশ্যনটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে চাওক শ্বেয়াৰৰ অপশ্যনটো আছে, তাতে ক্লিক কৰক। শ্বেয়াৰৰ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে আপোনালোকে ইয়াতে আপোনালোকৰ ওপৰত শ্বৰ্টকাট লিখা দেখাব পাব। যদি শ্বৰ্টকাট লিখা দেখা নাপায় তেতিয়াহ'লে আপোনালোকে চাওক এই চাৰ্চৰ তলতে শ্বৰ্টকাটৰ অপশ্যনটো আছে, তাতে ক্লিক কৰক। আইকনটো পাব ইয়াতে, এইটো চাওক, ইয়াতে ক্লিক কৰক। যেতিয়া আপোনালোকে ক্লিক কৰি দিব আপোনালোকৰ ইনষ্টাগ্ৰামত যিমানে ফলোৱাৰ্ছ আছে বা নিজৰ ফ্ৰেণ্ডছ আছে তো আপোনালোকে ইয়াতে নিজৰ ফ্ৰেণ্ডছখিনি দেখা পাব। ইয়াতে চিলেক্ট কৰি লওক যাক আপোনালোকে ৰিলছ শ্বেয়াৰ কৰিব পাৰিব। তো মই ইয়াতে চিলেক্ট কৰি ল'ম ফ্ৰেণ্ডছবিলাকক। ইয়াত চাওক মই সিহঁতক ৰিলছ এবাৰতে শ্বেয়াৰ কৰিম এটা ক্লিকতে। তো ইয়াতে মই শ্বৰ্টকাট এটা ক্ৰিয়েট কৰি ল'ম। আপোনালোকে ইয়াত নিজৰ ইম'জি এটা দিব লাগিব নিজৰ গ্ৰুপটোক। মই যেনেকৈ লাভ ইম'জি দি দিলোঁ, এটা লাভ হৈ গ'ল। এতিয়া মই ইয়াতে তলতে অপশ্যন এটা আছে ক্ৰিয়েট শ্বৰ্টকাট, তাতে মই ক্লিক কৰিম। যেতিয়া মই ক্ৰিয়েট শ্বৰ্টকাট ক্লিক কৰিম মোৰ শ্বৰ্টকাটটো ক্ৰিয়েট হৈ গ'ল, য'ত মই ৰিলছ এবাৰতে পঠিয়াম আৰু চব ফ্ৰেণ্ডছে নিজৰ পাৰ্চনেলি ৰিলছটো পাই যাব। তো ব'লক মই দেখাওঁ আপোনালোকে কেনেকৈ ৰিলছটো শ্বেয়াৰ কৰিব পাৰিব। ৰিলছটো শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকে শ্বেয়াৰ অপশ্যনত গুচি যাওক। শ্বেয়াৰ অপশ্যনত যোৱাৰ পাছত আপোনালোকে ৰিলছটো এবাৰতে শ্বেয়াৰ কৰিব ন, তো ওপৰতে চাওক চাৰ্জৰ তলত অথনি যে মই লাভটো বনাইছিলোঁ সেই লাভটো ইয়াতো আছে, চাওক হাৰ্টৰ অপশ্যনটো, হাৰ্টত ক্লিক কৰক। ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে চাওক যিমান ফ্ৰেণ্ডছবোৰ আপুনি মই চুজ কৰিছিলোঁ যাক মই ৰিলছটো পঠিয়াম ইয়াতে আপোনালোকৰ চিলেক্ট হৈ আছে। চাওক যিমানবোৰ ফ্ৰেণ্ডছ আছে। তো মই এতিয়া ৰিলছটো চেণ্ড ছেপাৰেটলি যদি কৰি দিওঁ মেছেজো লিখিব পাৰিব আপোনালোকে, কিবা এটা লিখি দিলোঁ। যদি চেণ্ড ছেপাৰেটলি মই কৰি দিওঁ চব ফ্ৰেণ্ডছক ৰিলছটো ছেপাৰেটলি গুচি যাব। ইয়াতে মই ইয়াত ক্লিক কৰি দিম, তেতিয়া ৰিলছটো চবলৈ গুচি যাব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।